পাকিস্তানৰ যোনখন ফ্লেগখনত যে যোনটো কাচি জোন আছে, কাচি জোনটো আচলতে কিহৰ চিম্বল বা কি কথা হয়তো বহুতে নাজানে, মই আজি কৈ দিছোঁ। পাকিস্তানত যেতিয়া ৰজা আছিলে, ৰজাৰ যেতিয়া শাসন চলিছিলে, তেতিয়া ৰজাজনে কৈছিলে যে মই বিয়া পাতিম, যাতে মানে ৰজাৰ পুতেক যদি ল'ৰা ছোৱালী হয় তেখেতে ৰজা ৰাণী চানী হ'ব। তো গতিকে কি কৰিলে, ৰজাই কি কৰিলে, বিয়া পাতিম বুলি ক'লে। তো বিয়া পাতিম বুলি কোৱাৰ পিছত গাঁৱত খবৰ দি দিলে, আৰু গাঁৱত খবৰ দিয়াৰ পিছত গোটেই গাঁৱত যিমান ছোৱালী আছে চব গ'ল ৰজাৰ তাত। আৰু ৰজাই ক'লে যে এতিয়া ইমানখিনি ছোৱালী আহিছে, মইতো ইমানখিনি ছোৱালীৰ লগত বিয়া পাতিব নোৱাৰোঁ। তো ৰজাই চবকে এটা এটা আপেলৰ গুটি দিলে। তাক ক'লে যে আপেলটো গুটিটো লৈ যোৱা, তোমালোকে গুটিটো লৈ গৈ যোনে আপেল গুটিটো পচাই পিনে ধুনীয়াকৈ এটা এটা আপেল গছত লগাই আনিব পাৰিব, তাকে বিয়া পাতিব। তাৰ চবেই লৈ গ'ল, লৈ যোৱাৰ পাছত আৰু চবেই লগাই আনিছে নহয়, এটা এটা আপেল লাগি আহিছে গছত। এতিয়া ৰজাইতো চিন্তাত পৰিলে, এতিয়া চবৰ লগততো ৰজাই বিয়া পাতিব নোৱাৰে, কিন্তু তাৰ মাজতে এজনী ছোৱালী আছিলে যিজনী গছত আপেল নালাগিলে। ৰজাই সুধিলে, চবৰে গছত আপেল লাগিলে, তোৰ গছত কেলৈ আপেল নালাগিলে? তেতিয়া তাই ক'লে যে আপুনি মোক আপেলৰ গুটিটো দিয়া নাছিলে। আৰু এটা কথা হ'ল, পাকিস্তানৰ যোনখন ফ্লেগখনৰ সেইটো চিম্বলটো যে কাচি জোনটো, সেই কথাটো ময়ো নাজানো। বাকী ইমান ডোখৰলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।